হৰিপুৰ নামৰ গাঁওখনত এটা কাৰখানা আছিল। কাৰখানাটো পটককে বন্ধ হৈ যোৱাৰ বাবে গাঁওখনত বৰ অসুবিধাৰ সৃষ্টি হৈছিল। হৰেণ, কাৰখানাটো বাৰু কিয় পটককে বন্ধ হৈ গ'ল? কাৰখানাটো বন্ধ হৈ যোৱাৰ বাবে গাঁওখনত যে বৰ অসুবিধাৰ সৃষ্টি হৈছে। তই ঠিকেই কৈছ ভাই। কাৰখানাটো বন্ধ হোৱাৰে পৰা গাঁওখনত ভালকৈ বিজুলীও পোৱা নাই। তেতিয়াই তালৈ মিণ্টু আহিল। ঐ, তহঁতে বাৰু কথাটো শুনিছনে? হৰেণৰ ঘৰৰ ভিতৰত বোলে সিহঁতৰ পৰিয়ালটোৰ মৃতদেহ পোৱা গৈছে। মই শুনিছো সিহঁতৰ পৰিয়ালটো বোলে বিজুলীৰ শ্বৰ্ট লাগি মৰিল। বৰ বেয়া লগা দৃশ্য। মই তহঁতক মাতিবলৈহে আহিছো, বলচোন সোনকালে তালৈ যাওঁ। কি কৈছ তই এইবোৰ? তাৰমানে সিহঁতৰ পৰিয়ালটোৰ গাত কাৰেণ্টৰ শ্বৰ্ট লাগিল? মই তেনেকৈয়ে শুনিছো। যোৱাকালি ৰাতি বোলে সিহঁতৰ ঘৰত কাৰেণ্ট নাছিল। ৰাতিপুৱা যেতিয়া মানুহবোৰে সিহঁতৰ ঘৰৰ দুৱাৰত টকটকালে, তেতিয়াহে বোলে মানুহবোৰে সিহঁতৰ ঘৰৰ ভিতৰত সিহঁতৰ মৃতদেহবোৰ পৰি থকা দেখিছে। বলচোন বল, আমি সোনকালে তালৈ যাওঁ। তাৰ পাছত সিহঁত তিনিওজন হৰেণৰ ঘৰলৈ গ'ল আৰু দেখিলে সঁচাকৈয়ে সিহঁতৰ গাত কাৰেণ্টৰ শ্বৰ্ট লগাৰ বাবে সিহঁতৰ মৃত্যু হ'ল। সেইবোৰ দেখি সিহঁতৰ বৰ বেয়া লাগিল। আৰে বাপৰে, সঁচাকৈ এইবোৰ কিন্তু বৰ ভয়ানক আছিল দেই। এইবোৰ দেখি মোৰ বৰ ভয় লাগিছে। এইবোৰ দেখি বৰ বেয়া লাগিল। হাঁহি মাতি থকা পৰিয়ালটোৰ কি যে হৈ গ'ল এইবোৰ? সিহঁতৰ মৃত্যু চাগে একেলগেই লিখা আছিল। তাৰ পাছত তিনিওজন ঘৰা-ঘৰি গুচি গ'ল। কিছুদিনৰ পাছত এদিন ৰাজীৱৰ ঘৰতো এটা ঘটনা ঘটিল। মনিকা, কি বনাইছা বাৰু খাবলৈ? সোনকালে দিয়াচোন মোক, মোৰ বৰ ভোক লাগিছে। আপুনি ভালপোৱা আলু পৰঠা বনাইছো, ৰ'ব এতিয়াই দি আছো। তেতিয়াই সিহঁতৰ লাইটটো ধিমিক-ধামাক কৰিবলৈ ধৰিলে। মনিকা, লাইটটোৰ কি হৈছে বাৰু? কিয় এনেকৈ ধিমিক-ধামাক কৰি আছে? ৰ'বচোন, বাহিৰলৈ গৈ চাওঁগৈ, আমাৰেই হৈছে নে বেলেগৰো হৈছে। যোৱাচোন যোৱা, বাহিৰলৈ গৈ চোৱাগৈ, আমাৰেই এনেকুৱা হৈছে নে অন্য কাৰোবাৰো এনেকুৱা হৈছে। ইমান কম সময় বিজুলী দিব, তাকো এইবোৰ নাটক। কিয় যে সেই কাৰখানাটো বন্ধ হ'ল আৰু দেই। আপুনিও ব'লকচোন, দুয়োজনে গৈ বাহিৰত চাওঁগৈ। তাৰ পাছত সিহঁত বাহিৰলৈ গ'ল আৰু দেখিলে কাৰেণ্টৰ খুঁটাত কিবা শব্দ হৈ আছে। মনিকা, তুমি বাৰু কিবা শব্দ শুনা পাইছানে? শব্দবোৰ শুনি মোৰ এনেকুৱা লাগিছে যেন কোনোবায়ে কিবা শুহি আছে। এইবোৰ কিহৰ শব্দ? তহঁতে একো গম নাপাও আৰু তহঁতে মোক দেখাও নাপাও, কিন্তু মই তহঁতক ভালদৰেই দেখা পাই আছো। ময়ো শুনিছো শব্দবোৰ। কোনোবা আছে নেকি বাৰু তাত? কোন আছে? কেনেবাকৈ নিগনি নহয়তো? কিজানি নিগনিয়েই ৱাৰবোৰ কুটি আছে। তাৰ পাছত দুয়োজন তাৰ পৰা আগবাঢ়ি গ'ল। আগলৈ গৈ সিহঁতে দেখিলে আগত কিবা চিকমিকাই আছে। আৰে, সৌ তাত কি ইমানকৈ চিকমিকাই আছে? কেনেবাকৈ কোনোবায়ে কিবা কৰি আছে নেকি বাৰু? মনিকা, ব'লাচোন আগলৈ গৈ চাওঁগৈ। যেতিয়াই সিহঁত দুয়োজন আগবাঢ়ি গ'ল, তেতিয়াই সেই ভূতটোৱে সিহঁত দুয়োজনকে কাৰেণ্টৰ শ্বৰ্ট দি মাৰি পেলালে। সেই ভূতটো অন্য কোনো নাছিল, কাৰখানাত থকা ভূতটো আছিল। ভূতটোৱে মানুহৰ ঘৰৰ পৰা কাৰেণ্ট টানি সেই মানুহ ঘৰক কাৰেণ্টৰ শ্বৰ্ট দি মাৰি পেলাই। হৰেণৰ পৰিয়ালটোৰ যেনেকৈ কাৰেণ্টৰ শ্বৰ্ট লাগি মৃত্যু হৈছিল, ঠিক তেনেকৈয়ে ৰাজীৱ আৰু তাৰ পত্নীও মৰিল। নাজানো আৰু এইবোৰ আমাৰ গাঁওখনত কি হৈ আছে। ৰাজীৱ আৰু তাৰ পত্নীৰ মৃতদেহ দুটা বোলে সিহঁতৰ ঘৰৰ বাহিৰতহে পৰি থকা পাইছে। গতিকে সেইমতেতো সিহঁতৰ গাত ঘৰৰ ভিতৰত কাৰেণ্টৰ শ্বৰ্ট লগা নাই। ঘৰৰ বাহিৰতহে সিহঁতৰ গাত কাৰেণ্টৰ শ্বৰ্ট লাগিছে। এইবোৰ কাম কোনে কৰি আছে বাৰু? এইবোৰ কাৰ কাম হ'ব পাৰে? মই একো বুজিয়েই পোৱা নাই। কি হৈ আছে বাৰু এইবোৰ? তাৰ পাছত দুয়োজনে বহুত সময়লৈকে সেইবোৰ কথাকেই পাতি আছিল। সিহঁতে একো বুজিয়েই পোৱা নাছিল। আচলতে গাঁওখনত সেইবোৰ কি হৈ আছিল? মানুহবোৰ কিয় এনেকৈ মৰিছে? মৰিছেতো মৰিছে, মানুহবোৰ কিয় কাৰেণ্টৰ শ্বৰ্ট লাগি মৰিছে? সিহঁতে সেইবোৰ কথাকেই ভাবি ভাবি একোৱেই পাৰ বিচাৰি পোৱা নাছিল।
ৰাজীৱ আৰু তাৰ পত্নীৰ মৃত্যুৰ খবৰ গোটেই গাঁওখনতেই বিয়পি পৰিছিল আৰু সিহঁতৰ মৃত্যুৰ খবৰ শুনি গাঁওখনৰ মানুহবোৰে বহুত ভয় খাইছিল কাৰণ মানুহবোৰে গম পোৱা নাছিল সিহঁতৰ মৃত্যু কিয় আৰু কেনেকৈ হৈছিল। তেনেকৈয়ে কিছুদিন পাৰ হৈ গ'ল আৰু এদিন ৰাতি সাগৰৰ ঘৰত কাৰেণ্টটো পটককে গুচি গ'ল। কিন্তু সেইদিনা সিহঁতৰ ঘৰত মদনো বহি আছিল। ইমান ঘনে ঘনে কাৰেণ্টটো কাটে আৰু ৰাতি হলেতো একেবাৰেই নিদিয়ে। শু আৰু এতিয়া গৰমখনত মই ঘৰলৈও যাব লাগিছিল। তই অলপ সময় বহচোন, মই মম আছে নেকি বিচাৰোঁগৈ। মম আছে যদি মমকেই জ্বলাই দিম, কিজানি কাৰেণ্টটো আহিয়েই যায়। যেতিয়াই সাগৰ ইটো ৰুমৰ পৰা সিটো ৰুমলৈ গ'ল তেতিয়াই সি তাত কিবা চিকমিকাই থকা দেখিলে। সেইবোৰ দেখি সি তাৰ পত্নীক মাত লগালে। মালতী, মালতী, শুনিছানে তুমি? আমাৰ ঘৰৰ কাৰেণ্টটোহে গ'ল হ'বলা, বাকীবোৰৰ আছে দেখোন। মদনো ঘৰলৈ যাব লাগিছিল, ৰ'বাচোন মই বাহিৰলৈ গৈ চাওঁগৈ। ৰ'ব, ময়ো যাম। আপুনি অকলে যাব নালাগে, মই আপোনাক মমবাতিডাল দেখুৱাই দিম আৰু আপুনি কিবা বেয়া হৈছে যদি চাই ল'ব। মই বাৰু দাদাক ইয়াতে অলপ সময় বহিবলৈ ক'ম। দাদা, আপুনি ইয়াতে অলপ সময় বহক, আমি বাহিৰলৈ গৈ লাইনৰ খুঁটাত কিবা হৈছে নেকি চাই আহোঁগৈ। তুমি যাব নালাগে দিয়া, সাগৰৰ লগত ময়েই যাওঁ, ময়েই তাক মমবাতিডাল দেখুৱাই দিম। সাগৰৰ পত্নীয়ে মদনৰ কথা শুনিলে। তাৰ পাছত দুয়োজন বাহিৰলৈ গুচি গ'ল। ইয়াত দেখোন সকলোবোৰ ঠিকেই আছে, কিন্তু ভিতৰলৈ কাৰেণ্টটো কিয় যোৱা নাই? আৰু বাকীবোৰ মানুহৰ দেখোন সকলোবোৰ ঠিকেই আছে। ভল্টেজ কম চাগে সাগৰ, সেইকাৰণে কাৰেণ্টটো পোৱা নাই। ব'ল এতিয়া ভিতৰলৈ যাওঁ। আৰে সাগৰ, সেয়া কি আকৌ? কি ইমানকৈ চিকমিকাই আছেনো? মই বিজুলী টনা ভূত হয়। তহঁত যেতিয়া বাহিৰলৈ ওলাই আহিলিয়েই, এতিয়া মই তহঁতকো মাৰি পেলাম। সাগৰ আৰু মদন তাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল, কিন্তু তেতিয়াই ভূতটোৱে সিহঁতক ভূতটোৰ ফালে টানি লৈ গ'ল আৰু কাৰেণ্টৰ শ্বৰ্ট দি সিহঁতক মাৰি পেলালে। কিন্তু ভূতটোৱে সেইবোৰ কৰা এইবাৰ সাগৰৰ পত্নীয়ে দেখিলে। এই ভূতটোৱে তাৰমানে মানুহক কাৰেণ্টৰ শ্বৰ্ট দি মাৰি পেলাইছে। এই ভূতটোৰ কাম আছিল। সাগৰৰ পত্নী মনে মনে ভিতৰতে সোমাই থাকিলে আৰু ৰাতিপুৱা হোৱালৈ অপেক্ষা কৰিলে। যেতিয়াই ৰাতিপুৱা হ'ল তেতিয়াই তাই গাঁওবুঢ়াজনৰ ওচৰলৈ গ'ল আৰু ক'লে, গাঁওবুঢ়া দাইটি, আজিলৈকে আমাৰ গাঁওখনত কাৰেণ্টৰ শ্বৰ্ট লাগি যিমানবোৰ মানুহ মৰিল, সেই মানুহবোৰক এটা ভূতে মাৰি পেলাইছিল। যোৱাকালি ৰাতি ভূতটোৱে আমাৰ ঘৰৰ কাৰেণ্টটো কাটি দিছিল, যাৰ বাবে মদন আৰু সাগৰে কাৰেণ্টটো চাবলৈ বাহিৰলৈ ওলাই আহিছিল। তেতিয়াই ভূতটোৱে সিহঁতক ভূতটোৰ ফালে টানি লৈ গ'ল আৰু কাৰেণ্টৰ শ্বৰ্ট দি সিহঁত দুয়োটাকে মাৰি পেলালে। গাঁওবুঢ়া দাইটি, মোৰ মতে কাৰখানাত যে কাৰেণ্টৰ শ্বৰ্ট লাগি মানুহজন মৰিছিল, মানুহজন মৰাৰ পাছত চাগে ভূত হৈ গ'ল আৰু সেই ভূতটোৱে চাগে এতিয়া মানুহবোৰক কাৰেণ্টৰ শ্বৰ্ট দি মাৰি পেলাইছে। সেই মানুহজন মৰাৰ কাৰণেতো কাৰখানাটো বন্ধ হৈ গৈছিল। সেইটো যদি কাৰেণ্টৰ শ্বৰ্ট দিয়া ভূত হয়, তেতিয়াহ'লে আমি সেই ভূতটোক একো কৰিব নোৱাৰো। কিয় একো কৰিব নোৱাৰিম? আমি সকলোৱে এক হৈ যুঁজ দিব লাগিব আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। আপুনি কথাটো ঠিকেই কৈছে। এটা আত্মায়ে যেতিয়া বিনা দোষত মানুহবোৰক মাৰি পেলাইছে, তেতিয়াহ'লে আমিও সাহসেৰে আগবাঢ়িব লাগিব। তাৰ পাছত সকলোবোৰ এজন পূজাৰীৰ ওচৰলৈ গ'ল। মানুহজন যেতিয়া কাৰেণ্টত লাগি মৰিছিল, তেতিয়া মানুহজনৰ ডিঙিত থকা লকেটটো সেই তাঁৰডালত লাগি ৰৈছিল। তোমালোকৰ এতিয়া কোনোবা এজন কাৰখানাটোলৈ যোৱা আৰু কাৰখানাটোৰ ভিতৰৰ তাঁৰডালত লাগি থকা লকেটটো লৈ আহি জ্বলাই দিয়াগৈ। লকেটটো জ্বলাই দিয়াৰ লগে লগেই ভূতটো দুৰ্বল হৈ যাব। তেতিয়াই গোপালে গৈ কাৰখানাটোৰ পৰা লকেটটো লৈ আহিলেগৈ আৰু তেতিয়াই গাঁওখনৰে এজন মানুহৰ ঘৰত কাৰেণ্টটো কাটি দিছিল। তেতিয়াই গোপালে মানুহবোৰক একগোট কৰিলে আৰু ক'লে, তোমালোকে সোনকালে গৈ এটা হাতুৰি আনাগৈ, মই এই লকেটটো ভাঙি পেলাই জ্বলাই দিম। তেতিয়াই কোনোবা এজনে গৈ এটা হাতুৰি আনিলেগৈ আৰু হাতুৰিটোৰে গোপালে তাবিজটো ভাঙিলে আৰু জ্বলাই দিলে। তাবিজটো জ্বলাই দিয়াৰ লগে লগেই গাঁওখনৰ সকলোবোৰ মানুহৰ ঘৰতেই কাৰেণ্ট আহি গ'ল আৰু তাৰ পাছত ভূতটো তাৰ পৰা নাইকিয়া হৈ গ'ল।